নমস্কাৰ মোৰ অন্য এটা ভিডিঅ' আগবঢ়াইছোঁ এয়া স্কুলৰ পৰিৱেশ এতিয়া স্কুলত এডমিশ্যনৰ সময় আজি ৰ'দ দিছে আৰু মই এয়া স্কুল যাবলৈ বুলি ওলাইছোঁ ঘৰত কাম লগাই আছে মই ৰান্ধি বাঢ়ি থৈ আহিছোঁ কিন্তু মই তেনেকৈ খাই অহা নাই স্কুল পালোহি এতিয়া চাবিও নিজে খোলোঁ আৰু এনেকেই হ'ব লগা হয় এতিয়া কাম আছে এয়া কোনো নাই আহিবহে আৰু এইটোৱে আমাৰ অফিচৰ কোঠা ইয়াতে আমি বহোঁ ইয়াতে কাম কৰোঁ মোৰ নিৰ্দিষ্ট ছবি এখন এয়া এতিয়া কামত ধৰিম আৰু স্কুলৰ নিৰ্দিষ্ট চকীত বহিলোঁ আৰু বহি এতিয়া আচলতে ভিডিঅ'টো কিয় কৰিছোঁ কাৰণ এতিয়া আমাৰ পৰীক্ষা শেষ হ'ল আমাৰ ৰিজাল্টটো দিয়া হ'ল এইকেইদিন সকলো টিচাৰ অহাৰ বাৰু ইমান হেৰি নাই আৰু নাহিলেও হয় ধৰক মানে খালি এডমিশ্যন কিছুমান হয় কাৰণে অফিচটোতো খোলা থাকে গতিকে আমি সলাই বদলাই আহি আছোঁ মই একদিন আহিছোঁ তাৰপিছত আকৌ দুদিনমান এয়া মাৰ ওচৰলৈ যাব পাৰিলোঁ এনেকৈ আৰু কিন্তু অহা 1 তাৰিখৰ পৰাতো আৰু স্কুলবিলাক হ'বই এয়া এনেকৈ আছোঁ এতিয়া মানে গোটেই দিনটো থকা কথা নহয় আৰু আমাৰ এনেই 8:30ত স্কুল পাওঁহি কিন্তু এতিয়া মানে 10 বজাত আহিছোঁ 10 বজাত আহি 1মান বজালৈকে থাকিম এনেকৈ এইকেইদিন ডিউটি চলিব আশা কৰোঁ আপোনালোকৰ সন্তানসকলৰো এনেকৈ এডমিশ্যনবিলাক হৈ আছে আৰু এটা কথা কওঁ যে স্কুলবিলাকত যেতিয়া এডমিশ্যন কৰা হয় তেতিয়া ইংৰাজী মাধ্যম অসমীয়া মাধ্যম এইটো কথা নহয় য'তেই দিয়ক শিক্ষক সকলোৱে একে শিক্ষাদান কৰিব মাথো ঘৰতো অকণমান অভিভাৱকসকল মানে ছাত্ৰজনৰ লগত অকণমান লাগি মেলি থাকিব লাগিব এইটো কোৱা নাই যে সকলো তেওঁলোকে শিকাব অভিভাৱকে কিন্তু তদাৰক কৰা উচিত তেতিয়াহে এজন ভাল ছাত্ৰ আমি গঢ়িব পাৰিম কাৰণ ছাত্ৰ শিক্ষক আৰু অভিভাৱক এইখিনি অতিকৈ প্ৰয়োজন হয় আৰু কি ক'ম আমাৰ বিদ্যালয়ত অলপ ছাত্ৰ ছাত্ৰী অলপ সংখ্যাটো কম মানে অকণমান স্কুলখনৰ ইফাল সিফাল মানে জেগাটো অকণমান সলনি হোৱাৰ কাৰণে অকণমান আমি হেৰুৱাব লগা হৈছোঁ কিন্তু আমি তাতে সুখী বাৰু চাওঁচোন কেনেকুৱা কি কৰিব পৰা যায় কাৰণ বিদ্যালয় এখন গঢ়ো বুলি একেদিনাই গঢ়িব নোৱাৰি বহুত শ্ৰম থাকে সকলোৰে বহুত ত্যাগ থাকে গতিকে আমিও জাতীয় বিদ্যালয় হিচাপে আমি চৰম ত্যাগ কৰিছোঁ স্কুলখনৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কাৰণ যি এবাৰ বিদ্যালয়ত সোমায় তেওঁ সেই শিক্ষকতা বৃত্তিটোত এৰিব নোৱাৰা হয় আৰু সেয়াই আজি ভিডিঅ'টো ইমানেই কৈছোঁ সকলো ভালে থাকক ধন্যবাদ